মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ট্ৰায়েংগলছ বা ত্ৰিভুজৰ দ্বিতীয়টো খণ্ড লৈ আহিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া ইয়াতে চোৱা, আমি লম্ব বা পাৰ্পেণ্ডিকুলাৰনো কি হয় এই বিষয়ে আলোচনা কৰিম। এতিয়া এই ABC এটা ত্ৰিভুজ হয়। এই ত্ৰিভুজটোৰ BC বাহুৰ ওপৰত এডাল বাহু আঁকিছোঁ আমি। চোৱা, AD বাহুডাল 90 ডিগ্ৰী এংগলত বা 90 ডিগ্ৰী কোণ কৰি পেলাই এডাল বাহু আঁকিছোঁ। এই বাহুডালক কি বুলি কোৱা হয়? লম্ব বুলি কোৱা হয়। AD লম্ব, BC বুলি কোৱা হয়। এতিয়া আন এটা ত্ৰিভুজ ইয়াতে চোৱা, এইটো এটা ত্ৰিভুজ লৈ আহিছোঁ। এই ত্ৰিভুজটো ABC ত্ৰিভুজ। এই BC বাহুৰ ওপৰত এইডাল বাহু কি হৈছে 90 ডিগ্ৰী এংগল কৰি থিয় হৈ আছে। তেতিয়া এই বাহুডালক কি বুলি কোৱা হ'ব? BCৰ ওপৰত লম্ব হৈ থকা বুলি ক'ব। এতিয়া চোৱা, আমি আলোচনা কৰিম মেডিয়ান বা মধ্যমানো কি হয়। মেডিয়ান বা মধ্যমাডাল আচলতে কি হয় যে ইয়াতে BCৰ D এটা কি হয়? D এটা BCৰ মধ্যবিন্দু হয়। মধ্যবিন্দু মানে সমাজত আছে এই বিন্দুটো। এই দুটুকুৰা কি হ'ব? সমান হ'ব। সমান জোখত আছে। এই Dৰ পৰা B বিন্দুটোৰ যিমান দূৰত্ব, Dৰ পৰা C বিন্দুটোৰো সিমানেই দূৰত্ব হ'ব। এইটোক মধ্যবিন্দু বুলি কোৱা হয়। এতিয়া মধ্যবিন্দু সংযোজী ৰেখাডালক ক'ৰ পৰা সংযোগ কৰিছা? যে বিপৰীত বা অপজিট ভাৰ্টেক্সৰ পৰা জইন কৰিছা, তেতিয়াহ'লে তাক এই বাহুটোক কি বুলি কোৱা হয়? মধ্যমা বা মিডিয়ান বুলি কোৱা হয়। এতিয়া এটা ত্ৰিভুজৰ আটাইকেইডাল মিডিয়ান বা মধ্যমা এটা বিন্দুত কটাকটি কৰে। ইয়াতে চোৱা, এইডাল ইয়াতে তোমাৰ BQ CR আৰু AP BQ CR এইকেইডাল কি হয়? ইয়াৰ মধ্যমা বা মিডিয়ান হয়। ইহঁতে এটা বিন্দুত কটাকটি কৰিছে। ইয়াক কি বুলি কোৱা হয়? ভাৰকেন্দ্ৰ বুলি কোৱা হয়। ইয়াৰ বিষয়ে ডিটেইলছ পিছত আমি বহলকৈ আলোচনা কৰিম। এতিয়া চোৱা, ইয়াৰ পৰিকেন্দ্ৰ বা বহিকেন্দ্ৰ বা এক্সট্ৰয়েড কোনটো হয়? যদি ইয়াৰে আকৌ মধ্যবিন্দুকেইটা জইন কৰিছোঁ এনেকুৱা ট্ৰায়েংগলৰ, যেনেকুৱা অবটিউচ এংগল ট্ৰায়েংগল হয় এইটো। ইয়াৰে মধ্যবিন্দুকেইটা সংযোগ কৰিছোঁ। এইটো মধ্যবিন্দু হয়, ইয়াৰো এইটো মধ্যবিন্দু হয়, ইয়াৰ এইটো মধ্যবিন্দু হয়। এইটো বাহুৰ AC বাহুৰ মধ্যবিন্দু এইটো হয়। AB বাহুৰ মধ্যবিন্দু P হয় আৰু BC বাহুৰ মধ্যবিন্দু Q হয়। ইহঁত তিনিটাক জইন কৰোঁতে এটা ছেম পইণ্ট ওলাইছে আৰু ইয়াক পৰিকেন্দ্ৰ বা বহিকেন্দ্ৰ বুলি কোৱা হয়। ইয়াৰ বিষয়ে পিছত আমি বহলকৈ আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম এটা ত্ৰিভুজৰ কি হয়? দ্য ছাম অফ দ্য এংগলছ অৰ ইণ্টেৰিয়ৰ এংগলছ অফ এ ট্ৰায়েংগল ইজ 180 ডিগ্ৰী। অৰ ত্ৰিভুজৰ অন্তঃকোণকেইটাৰ সমষ্টি কি হয়? 180 ডিগ্ৰী। ইয়াক আমি সহজে আলোচনা কৰিম। ইয়াতে চোৱা, এটা ত্ৰিভুজ হৈছে আৰু এই ত্ৰিভুজটোৰ আটাইকেইটা কোণৰ সমষ্টি কি হয় বুলি কৈছে? 180 ডিগ্ৰী হয়। এইটো এটা ইয়াৰ কোণ হয় বাৰু। এইটো আমি অলপ ডিটেইলছ ডাঙৰকৈ এটা লোৱা আছে বাৰু, এইটো তাত আলোচনা কৰিম। এতিয়া ইয়াতে চোৱা, এইটো এটা তোমাৰ ত্ৰিভুজ হয়। এই ত্ৰিভুজটোৰ এইটো ত্ৰিভুজ হয়। এই ত্ৰিভুজৰ কি হয়? এইকেইটা অন্তঃকোণ, এইটো আৰু এইকেইটা প্লাছ কৰিলে আমাৰ কি হয়? 180 ডিগ্ৰী হয়। আমি কেনেকৈ চাম? ইয়াত এইটো চোৱা, এই এংগলছকেইটা প্লাছ কৰিলে কি হয়? 180 ডিগ্ৰী হয়। এইটো চোৱা, 180 হৈছে। আটাইকেইটা এংগল প্লাছ কৰিছোঁ আমি, কি হৈছে? 180 হৈছে। চ' দ্য ছাম অফ ইণ্টেৰিয়ৰ এংগলছ অফ এ ট্ৰায়েংগল কি হয়? 180 ডিগ্ৰী হয়। বা এটা ত্ৰিভুজৰ অন্তঃকোণকেইটাৰ সমষ্টি কি হয়? 180 ডিগ্ৰী হয়। চ' এইটো আমাৰ প্ৰথম কি আছিলে? ক্লাছ 9ৰ এইটো থিয়ৰেমছ এটা আছিলে, 6.7 থিয়ৰেম। ইয়াক আমি ডিটেইলছ পিছত আলোচনা কৰিম। বাছ ইয়াতে মাত্ৰ এইখিনি ধাৰণাখিনিহে দেখুৱাইছোঁ। ইয়াৰ পিছত আৰু এটা চাবা, 6.8 থিয়ৰেমছটো যে ত্ৰিভুজ এটাৰ, এইটো ত্ৰিভুজ হয়, আন এটা ত্ৰিভুজ, এইটো আন এটা ত্ৰিভুজ। ইয়াত কি হয় তোমাৰ? দ্য ছাম অফ, এইটো তোমাৰ দুটা অপজিট ইণ্টেৰিয়ৰ এংগল, এই দুটা প্লাছ কৰিলে এইটো
এক্সটেৰিয়ৰ এংগলটোৰ কি হয় সমান হয় এইটো 6.8 থিওৰেমছ হয় ক্লাছ 9 বুকৰ সো এই দুটা অপজিট ইণ্টেৰিয়ৰ এংগলছ দুটাৰ সামটো কি হয় এটা বহিকোণৰ সমান হয় বা এক্সটেৰিয়ৰ এংগলটোৰ সমান হয় কেনেকৈ সমান হয় আমি ইয়াত চাম চোৱা এই দুটা এংগলছ কি হয় এইটো এক্সটেৰিয়ৰ এংগল হয় ইয়াতে চোৱা ইয়াতে যদি আমি পেষ্ট কৰি দিওঁ ইহঁত এই দুটা কি হয় এয়া কি হৈছে সমান হৈছে এইটো আৰু এইটো প্লাস কৰোতে তলৰ বহিকোণটোৰ কি হৈছে সমান হৈছে বা এক্সটেৰিয়ৰ এংগলটোৰ কি হৈছে সমান হৈছে ইয়াকো আমি ডিটেইলছ বহলকৈ আলোচনা কৰিম পিছৰটো ভিডিঅ'ত এতিয়া আমি আন এটা উপপাদ্য আমি আলোচনা কৰিম বা কি আছিলে সেইটো আগতেও এবাৰ কৈছো মই যে এটা ত্ৰিভুজ চোৱা কি ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ এই দুটা বাহু কি হয় সমান হয় এই ত্ৰিভুজটো এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ ইয়াৰে কি হয় বেস এংগল কেটা কি হয় মই ইকুৱেল বুলি কৈছিলো এই দুটা এংগল ইকুৱেল হয় এতিয়া চোৱা এই দুটা এংগল আমি এনেকে জয়েন কৰি দিছো হৈছে এই দুটা দেখিছা এই দুটা এংগল কি হৈছে ইকুৱেল হৈছে যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় তাৰ ভূমিৰ কোণ কেটা কি হয় সমান হয় বা বেস এংগল কেটা কি হয় সমান হয় এটো মই ডিটেইলছ পিছলৈ লৈ আহিম ইয়াক প্ৰমাণ কৰিব লাগে কেনেকৈ থিওৰামছ বিলাক আছে তাত বিতংভাৱে আলোচনা কৰিম আশা কৰো আজিৰ এই ভিডিঅ'টো তোমালোকে বুজি পাইছা বা তোমালোকৰ বুজাত কোনো অসুবিধা হোৱা নাই তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা যাতে আন ছাত্ৰ ছাত্ৰীসকলেও এই ভিডিঅ'টো পায় আৰু তেওঁলোকেও ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে এনেকুৱা আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো হেভ এ ব্ৰাইট ফিউচাৰ এহেড থ্যাংক ইউ বহুত ধন্যবাদ আজিলৈ এৰিছো